নগাঁৱৰ হৰবৰ গাঁৱত পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। মই বৰ্তমান দেখুৱাই আছো এগৰাকী হৈছে কুঞ্জিত দাস। তেওঁ এগৰাকী তেওঁ ননৈৰ ল'ৰা, ননৈৰ যুৱক। তেওঁ পানীৰ কাম কৰে। মই দেখুৱাইছো আঘাতৰ স্পষ্ট হৈ আছে তেওঁক মাৰপিট কৰা। আৰু তেওঁক যি ইয়াত আজি আপুনি পানী দিবলৈ আহিছিলে? হয় হয়, মই পানী দিবলৈ আহিছিলোঁ। মই এইটো ডিভাইডাৰ দিয়ে সোমাইছোঁ। সোমাওঁতে লাষ্টত আপোনাৰ তেওঁলোকৰ ৩-৪জন ৰাস্তাত সদায় মানে কাষৰ মানুহবিলাকেও ক'ব বলিয়ালি কৰি ফুৰে ৰাস্তাত। গাড়ীবিলাক টানে, পাতি কাম কৰে, আহক আহক বুলি টানে। লাষ্টত মই ইমান হৰণ দিছোঁ। মই খালি ১ নম্বৰ গিয়াৰত আছোঁ। 1 নম্বৰত থাকিলে সদায় 5 মান থাকে পিকআপ মোৰ ট্ৰাকখন ভাল টানা। তেওঁলোকে লাষ্টত মোৰ মানে হৰণ মাৰিছোঁ, তেওঁলোক নাটৰে। তাৰপিছত কি কৰিছে, মোক দম দি পেলাই মোক মানে মই ড্ৰাইভিং চিটত থকা অৱস্থাতে মোক মাৰপিট কৰিছে। লাষ্টত মই ভয়তে মই অকণমান আগলৈ গৈছোঁ কেকেটাই, য'ত মই পানী নমাওঁ তেওঁলোকক। মই ভাবিছোঁ তাত গ'লে মোৰ অন্ততঃ কোনোবা মানুহ থাকিব। তাৰপিছত সিহঁতৰ 4-5জন গৈছে খেদি পেলাই মোক মাৰিবলৈ। লাষ্টত মই এটাই কথা কৈছোঁ, দম আছে যদি মোৰ তাত সৰু ভিডিঅ' ফুটেজ এটাও আছে। একচুৱেলি ফুটেজটো মানে কি ভালকৈ কৰিব লাগিছিল মোক মাৰাখিনি, কাৰণ মই কেনেকৈ কৰিম, মইতো নাজানো যে মোক মাৰিব, মই ৰেডি হৈ থাকিম। মই 3-4বাৰ হৰ্ণ মাৰিছোঁ যে আঁতৰি দে। ইফালৰ পৰা এখন টমটম আহিছে, তেতিয়া কৈছে কিয় আঁতৰি দিম বুলি পেলাই মোক মাৰিছে। মই কৈছোঁ টমটমক মই খুন্দিয়াই দিম, কৈছে খুন্দিয়াই দে টমটমক। বেয়া ভাষা মাৰিছে, বহুত শ্লেং লেংগুৱেজ কৰিছে। মই সেইটো ক'ব নোৱাৰোঁ। কিবা মাকক ধৰিও বেয়া বেয়া গালি পাৰিছে, বহুত সাংঘাতিক কৰিছে। মই তেতিয়া ভাবিছোঁ এইজন যুৱক কুঞ্জিত দাস তেওঁ ননৈৰ এগৰাকী যুৱক। তেওঁ পানী দিবলৈ আহে সদায়। মই ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকেও চিনি পায়। মই এগৰাকী স্থানীয় ব্যক্তি আছে, মই জানিব চেষ্টা কৰিম। এই যুৱকজনে সদায় পানী দিবলৈ আহে আপোনালোকৰ তাত? চিনি পাই নাপায় পানী দিবলৈ আহে ল'ৰাজনে? পানী দিবলৈ আহে, বেচাৰা আহে, পানী দিবলৈ আহে। আমাৰ তাতো পানী দিয়েহি। এনে ভাল ল'ৰা নে? ভাল ল'ৰা, কষ্ট কৰে, কৰ্ম কৰি খাই আছে, কষ্ট কৰি আছে। নিশ্চয়। কুঞ্জিতৰ মই দেখুৱাইছো বৰ্তমান আৰক্ষী আহি পেলাই নগাঁও আৰক্ষী আহি উপস্থিত হৈছে এই ঘটনাস্থলীত। মই নিউজ 18 অসমৰ ডিজিটেল বজাৰসকলৰ এক্সক্লুচিভ দেখুৱাই আছো। বৰ্তমান এই যি ঘটনা সংঘটিত হৈছে, ৰাতুল আলী নামৰ এটা মোল্লাপতি এজন যুৱক, তাৰ ককাই ভাই 3জন আছে। 3জনে ইয়াত গুণ্ডামি কৰে এইখিনিত। আৰু মই দেখুৱাইছো এই যিসকল পাতি মিস্ত্ৰী আছে, মই দেখুৱাইছো একেলগে কাম কৰে। আৰু ইয়াত বৰ্তমান যি এইসকলক সোধা পোছা কৰিব, যি মোল্লাপতিৰ পৰা আহি পেলাই ইয়াত গুণ্ডামি কৰে। নগাঁৱৰ যি মোল্লাপতি বুলি যি ঠাই আছে সেই ঠাইৰ পৰা আহি পেলাই গুণ্ডামি কৰে। আৰু বৰ্তমান কুঞ্জিত দাস নামৰ এগৰাকী থলুৱা যুৱকক প্ৰহাৰ কৰিছে। আৰু আৰক্ষী আহি পেলাই বৰ্তমান তদন্ত কৰিছে। ইয়াত যি এই ঘটনা সংঘটিত কৰি 3জন ককাই ভাই ইয়াৰ পৰা পলায়ন কৰিছে। আৰু নিতৌ নগাঁও মই গ্ৰেটাৰ লায়ন্স ক্লাবৰ ওচৰত আছো। ইয়াৰ সমীপত এই কেইটা যি বাবুল বাইকেইটাই গুণ্ডামি কৰা সদায় আৰম্ভ কৰে। মই দেখাইছো 2গৰাকীক বৰ্তমান আৰক্ষী আটক কৰি লৈ গৈছে ইয়াৰ পৰা। যি ইয়াত সেই সময়ত থকা দুগৰাকীৰ নাম কোৱা নাই, 2গৰাকীক বৰ্তমান আটক কৰি লৈ গৈছে আৰক্ষী। আৰু ইয়াত আৰক্ষীয়ে বৰ্তমান সোধা পোছা কৰি সেই যিজন যুৱকে ইয়াত গুণ্ডামি কৰিছিলে বা যাক লৈ পেলাই গুণ্ডামি কৰিছিলে তেওঁলোকক বৰ্তমান গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰিব। কিন্তু মই এটা কথা কৈছো যে আজিৰ পৰা 2 দিন পূৰ্বে নগাঁৱত এটা ঘটনা সংঘটিত হৈছিলে। তাৰ পিছত পুনৰ আজি যি ইয়াত বৰ্তমান এগৰাকী যুৱক, যিজনগৰাকী যুৱকে পানীৰ গাড়ী চলাই বৰ্তমান ইয়াত পানী দিবলৈ আহে, নিতৌ পানী দিবলৈ আহে ইয়াত। আৰু পানী দিবলৈ আহি পেলাই ইয়াত যি বিভিন্ন যি ব্যৱসায়ীসকলৰ আমি কথা পাতিছোঁ, সকলোৱে কৈছে যে ভাল যুৱক, ৰাতিপুৱা পুৱাৰ সময়ত সদায় পানী দিবলৈ আহে। আৰু আজি সেই সময়ত এই ঠাইত ভিৰ কৰি আছিলে। এইখিনিত বিভিন্ন ধৰণৰ গেৰেজৰ কাম হয়। আৰু তাত তেওঁ যেতিয়া মই এগৰাকী স্থানীয় লোক আছে, তেখেতে আমাৰ দোকানৰ ওচৰত মানে গাড়ীখন লৈ গৈছে। গাড়ীখন লৈ যোৱাৰ পাছত 3জন যিজন ৰাতুল বুলি আছিলে আৰু 2জন মানত তেখেতলোকে কৈছে তই পাৰিবি নেকি আহ, মই মানে ইয়াক খেদি গৈছে মাৰিবৰ কাৰণে। আৰু মানে সেই যিজন ল'ৰাটো মই দেখিবলৈ পাইছোঁ, আমাৰ পিছফালে গুদাম আছে, মই টাইলছত কাম কৰোঁ। ধৰক সেই ল'ৰাজন প্ৰত্যেকদিনে মানে জেং কৰে এইখিনি জেগাত। আপুনি প্ৰতি মিস্ত্ৰী আৰু কেইজনমান আছে সুধিলে গম পাব। তেখেতে এনি টাইম মাৰপিটৰ ধান্দাতে থাকে। হয়তো নিচা আসক্ত ল'ৰা হ'ব পাৰে, দেখাত তেনেকুৱাই লাগে। মুছলমান যুৱক আছে? হয়, মুছলমান যুৱকে হ'ব 100%। গোটেইকেইজন মুছলমানে আছে। মানে জেগাটো মই গম নাপাওঁ ঘৰটো, কিন্তু ল'ৰাটো মই চিনি পাওঁ ভালকে, ইয়াতে কাম কৰে। নিশ্চয় মই দেখুৱাইছো এয়া বৰ্তমান নগাঁৱৰ হৰবৰগাঁৱৰ দৃশ্যাংশ দেখুৱাইছো। হৰবৰগাঁৱত বৰ্তমান এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি হৈছে। ইতিমধ্যে আৰক্ষী আহি উপস্থিত হৈছে। এইগৰাকী যুৱক কুঞ্জিত দাস নামৰ তেওঁক বিনা কাৰণত প্ৰহাৰ কৰা হ'ল। আৰু এই ঘটনাক লৈ পুনৰ নগাঁৱৰ হৰবৰগাঁৱত তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।